এটা সময়ত এনে ধৰণৰ গাড়ী আছিলে কাঠেৰে নিৰ্মিত বডি মিষ্টাৰ বিনে ব্যৱহাৰ কৰা গাড়ীখন আৰু এইখন চাওক মিষ্টাৰ বিনে ব্যৱহাৰ কৰা গাড়ীখন এইখন অষ্টিন মিনি কুপাৰ মই অনুভৱ কৰিছোঁ এতিয়া আচ্ছা অলপ নোৱাৰিম মই কবি সাহিত্যিক নীলিম কুমাৰ দেৱ হঠাৎ উচুপি উঠিল কি ৱৰ্ল্ডৰ মাত্ৰ 6 পিচ আছিলে এইখন অষ্টিন 7 বেবী অষ্টিন এই গাড়ীখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত খুব বেছি ফেমাছ হৈছিলে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা যেতিয়া মানে অস্ত্ৰ শস্ত্ৰবিলাক নিবৰ কাৰণে কঢ়িয়াবৰ কাৰণে ব্যৱহাৰ কৰা এইখন হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে চলোৱা গাড়ী আৰু গাড়ীখন হ'ল লেণ্ড ক্ৰুইজাৰ J40 বন্ধুসকল আপোনালোক যদি ভিন্টেজ কাৰ কালেকশ্যনলৈ আহে তেতিয়াহ'লে এনেধৰণৰ আপোনালোকে গাড়ী দেখা পাব চাওক একদম আপুৰুগীয়া আৰু আপোনালোক যদি ইয়ালৈ আহে তেন্তে এনেধৰণৰ কাৰ দেখা পাব আৰু এইবিলাক হ'ল হুইল নহয় আকৌ এইবিলাক আছে স্পক আছে চাওক আৰু হেণ্ডেল দিহে ষ্টাৰ্ট হ'ব পাব হলিউডৰ এজন বিখ্যাত অভিনেতা আৰ্নল্ড বুলি ক'লে সকলোৱে জানে আৰু তেওঁ ব্যৱহাৰ কৰা গাড়ীখন হ'ল এইখন বন্ধুসকল আপোনালোক যদি ইয়ালৈ আহে তেন্তে দেখা পাব প্ৰথম আমাৰ পেট্ৰল পাম্প ডিগবৈ যেতিয়া স্থাপন হৈছিলে তেতিয়া প্ৰথম পেট্ৰল পাম্পটো আছিলে এনেধৰণৰ নমস্কাৰ বন্ধুসকল মই এটি সুন্দৰ ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি আৰু আজি আছোঁ মই বৰ্তমান গোলাঘাট ডিষ্ট্ৰিক্টৰ এডোখৰ গেলেকী নামে এডোখৰ ঠাইত আৰু গেলেকীৰ এটা সুন্দৰ বস্তু মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু এনেকুৱা এখন গেট আপোনালোকক দেখাম যিখন অসমৰ অদ্বিতীয় মানে ইউনিক এখন গেট দেখাম মই আপোনালোকক গেটখন হ'ল এইফালে চাওক এইবিলাক যে আপোনালোকে দেখি আছে এইবিলাক কি ধৰিব পাৰিছেনে এইবিলাক হ'ল হেলমেট দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা এইবিলাক সৈনিকসকলে ব্যৱহাৰ কৰা হেলমেটকে ধৰি আৰু চাইনাসকলৰ লগত যুদ্ধ হওঁতে বা বাংলাদেশৰ লগত যুদ্ধ হওঁতে যেতিয়া সৈনিকসকলে হেলমেট পৰিধান কৰিছিলে যুদ্ধ ক্ষেত্ৰত সেইসমূহ হেলমেট ইয়াত লগাই ৰখা হৈছে চাওক গোটেই মানে গেটখনতে হেলমেট এটা ইউনিক মানে চিন্তাৰে ওনাৰজনে কাম কৰিছে আৰু চাওক খুব সুন্দৰ লাগিছে আঁতৰৰ পৰা যদি আমি এটা ফুটেজ দেখাওঁ চোৱা অকণমান আঁতৰৰ পৰা দেখুওৱা এইখন হ'ল মই য'ত আহিছোঁ এতিয়া এইখন হ'ল ভিন্টেজ কাৰসমূহৰ এটি মিউজিয়াম আৰু নাম ৰাখিছে টিজাৰ্ড উইলছ গতিকে এটা সুন্দৰ ভিডিঅ' হ'বলৈ গৈ আছে আপোনালোকে শেষলৈকে চাব আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা পালে ভিডিঅ'টো ব'লক আমি ভিতৰলৈ যাওঁ আৰু ইয়াৰ ভিতৰত থকা গাড়ীসমূহ পৌৰাণিক গাড়ীসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ অ'নাৰজনৰ লগতো আমি বিভিন্ন ধৰণৰ কথা পাতিম আৰু আহক আমি ভিতৰলৈ সোমাই যাওঁ এণ্ট্ৰিটো হ'ল এইটো সুন্দৰকৈ আমি এইফালে সোমাই যাব লাগিব আপুনি যদি আহোঁ বুলি ভাবে কাজিৰঙা ভিজিট কৰিবলৈ যদি আপুনি আহোঁ বুলি ভাবে তেতিয়াহ'লে কাজিৰঙা চোৱাৰ উপৰিও আপুনি অৰ্কিড পাৰ্ক চায় কিন্তু তাৰ উপৰিও যে আৰু এটা সুন্দৰ ইয়াত মানে কালেকশ্যন আছে বা ইয়াত সংগ্ৰহালয় আছে আপোনালোকে গমেই নাপায় গতিকে আহক আপোনালোকে চাওক কি খুব সুন্দৰ এটা মানে প্ৰতিষ্ঠান তেওঁ নিৰ্মাণ কৰিছে আৰু এটা ভিন্টেজ কাৰ কালেকশ্যনৰ আপুনি এণ্ট্ৰিটোৰ পৰা যদি পোনে পোনে চায় তেন্তে একদম আচৰিত এটা বস্তু দেখা পাব ইয়াত আছে স্পাইডাৰমেন চাওক কি সুন্দৰকৈ মানে নিৰ্মাণ কৰি থোৱা আছে বনাই থোৱা আছে চাওক স্পাইডাৰমেন এণ্ট্ৰিটোতে আপুনি এনেকুৱা ধৰণৰ বস্তু দেখাব পাইছে গতিকে ভিতৰত কেনেকুৱা হ'ব নিজে ভাবক এবাৰ ব'লক আৰু মই আহি পালোহি এতিয়া সেইখন মিউজিয়ামত যিখন মিউজিয়াম একদম ইউনিক আৰু একক চিন্তাৰে আৰম্ভ কৰা সেই মিউজিয়ামটোত ভিন্টেজ কাৰ কালেকশ্যন মানে পুৰণি কিছুমান গাড়ী ইয়াত সংৰক্ষণ কৰিছে অকল গাড়ীয়ে নহয় বিভিন্ন ধৰণৰ আমি আজিলৈকে দেখি নোপোৱা আপুৰুগীয়া কিছুমান সম্পদ সেই দাদাজনে মানে পিকলু দাই ইয়াত সংৰক্ষণ কৰি ৰাখিছে আৰু মই আপোনালোকক সকলোখিনি তন্নকৈ এটা এটাকৈ দেখাবলৈ চেষ্টা কৰিম আৰু তেওঁনো কি কাম কৰি আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম আৰু চিন্তাধাৰাবোৰ কেনেকৈ আহিলে মনলৈ সকলোখিনি আমি কথা পাতিম আহক ভিতৰলৈ সোমাই যাওঁ আৰু গাড়ীসমূহ দেখিলে আপোনালোকে একদম হতভম্ব হৈ যাব ইমান পৌৰাণিক কিছুমান গাড়ী আছে যিবিলাক গাড়ী আপুনি হেণ্ডেল দিও আপুনি ষ্টাৰ্ট কৰিবলগীয়া হৈছিলে এটা সময়ত আৰু বিভিন্ন ধৰণৰ আহক আমি তেওঁৰ লগত পোনে পোনে কথা পাতিম আৰু গাড়ীসমূহ আমি প্ৰথমে চাই ল'ম আহক আৰু এইবিলাক চাওক কালেকশ্যনখিনি চাওক এয়া বিভিন্ন ধৰণৰ মানে দেশী বিদেশী মানে গাড়ীৰ কালেকশ্যন তেওঁ কৰি ৰাখিছে পোনে পোনে দাদাৰ লগতে কথা পাতিবলৈ চেষ্টা কৰিম কাৰণ এটা একদম এক্সাইটিং বস্তু এটা তেওঁ ইয়াত মানে স্থাপন কৰিছে গতিকে মই দাদাৰ পৰা পোনে পোনে জানিব চেষ্টা কৰিম দাদাৰ প্ৰথম পৰিচয়ৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিম দাদা নমস্কাৰ নমস্কাৰ হয়
নমস্কাৰ ৰাইজলৈ নমস্কাৰ জনালোঁ। হয় তো মই পিকলু ডেকা, হয় মই আছাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ চাকৰিয়াল। হয় মোৰ চাকৰি লাইফৰ সমস্তখিনি যিখিনি মই আজিলৈকে হেৰি কৰিছোঁ, আমি গৈ থাকোঁ। টকা পইচা পৰা আৰম্ভ কৰি যি দৰমহা পাইছোঁ, হয় সাধাৰণকৈ আমি চলোঁ আমাৰ ফেমিলিটো এটা সাধাৰণ সৰু হাউচিঙৰ কোৱাৰ্টাৰত থাকি সমস্তখিনি মোৰ পৰিবাৰৰ সৈতে মোৰ ল'ৰা ছোৱালীৰ সৈতে সকলোৱে মিলি এই অনুষ্ঠানটো গঢ়িবলৈ আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ, যাতে আহিবলগীয়া প্ৰজন্মৰ কাৰণে এটা নতুনত্ব হওক, যেনে কেনেকৈ আমি এই আজি হেৰিখিনি পাইছোঁহি এই পৰ্যায়, আৰু এই যে আমাৰ গাড়ী মটৰ আমাৰ যিটো আধুনিক সভ্যতালৈ যিটো গঢ় লৈ উঠিছোঁ, সেইটোৰ এটা আভাস যাতে আহিবলগীয়া প্ৰজন্মৰ জনাটো দৰকাৰ। এইটো নহয়তো আমি আজি এতিয়া নতুন গাড়ী এখন ঘপককৈ ওলাইছে, কেনেকৈ আৱিষ্কাৰৰ পৰা আজিলৈকে আহিলে, কেনেকৈ গাড়ীৰ পৰা, কেনেকৈ চকাৰ পৰা, কেনেকৈ গৰু গাড়ীৰ পৰা, কেনেকৈ হেৰি দি পিনে মেচিন চালিত গাড়ী এইবিলাক যে আৰম্ভ হ'ল, তাৰে এটা আভাস মই দিবলৈ চেষ্টা কৰিছোঁ। এইটো অকল গাড়ীয়ে নহয়, ইয়াত আছে বিভিন্ন ধৰণৰ মটৰচাইকেলৰ আৰম্ভণি কেনেকুৱা আছিলে, চাইকেলৰ আৰম্ভণি কেনেকুৱা আছিলে, আমাৰ চাউণ্ড ছিষ্টেমৰ গ্ৰামোফোনৰ পৰা কেনেকৈ আমি আজি এই ইমান হাই ফাই চিপছলৈ গুচি গ'লোঁ আমাৰ চাউণ্ড ছিষ্টেম। দ্বিতীয়তে আমাৰ এই কেমেৰা, এতিয়া আমি এই কেমেৰাত আমি আদান প্ৰদান কৰি আছোঁ, কিন্তু কেমেৰানো কেনেকৈ আৰম্ভ হৈছিলে, কেমেৰাৰ আৰম্ভণি ষ্টেজৰ পৰা কেনেকৈ ডেভেলপ হৈ আজি আমি এই পৰ্যায়ত পালোঁহি। টেলিফোনৰ এতিয়া আমি সাধাৰণ এটা মোবাইলটোনো অৰিজিনেলি ক'ৰ পৰা কেনেকৈ আহিছিল, তো এই বিভিন্ন ধৰণৰ এই গোটেই হিষ্ট্ৰীখিনিক যাতে আমি এই অনুষ্ঠানটোৱেদি আহিবলগীয়া প্ৰজন্মৰ কাৰণে এইটো গঢ় দি আমি যাব পাৰোঁ। এইটো ট্ৰেজাৰ হুইজ দ্য নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যন, কিন্তু এইটো মোৰ নহয়, এইটো আমাৰ। কাইলৈ মই এই পৃথিৱীৰ পৰা গুচি যাম, এই বস্তুখিনি আমাৰ ইয়াতে থাকিব, মই লৈ যাব নোৱাৰোঁ, গতিকে এইখিনি আমাৰ। সেই আমাৰ ভাৱ লৈ যদি আমি সকলো আগবাঢ়ি আমি এই অনুষ্ঠানটো আৰু সুন্দৰকৈ কৰোঁ, ই আৰু ওপৰলৈকে যাব বুলি মোৰ বিশ্বাস। কেতিয়াৰ পৰা আপুনি কালেকশ্যন কৰি আছে আৰু আপোনাৰ ভাৱটো কেতিয়া আহিলে যে মই এনেকুৱা ধৰণৰ কাম কৰিব লাগে? এইটো স্বতঃস্ফূৰ্তভাৱে ওলাই অহা বস্তু। মোৰ ঘৰ ডিব্ৰুগড় মোৰ চকীডিঙিত, তাৰপৰাই মই ডাঙৰ দীঘল হৈ আহিলোঁ। তো যেতিয়া মই সেই স্কুললৈ অহা যোৱা কৰোঁ, তেতিয়া এঘৰ মানুহৰ ঘৰত দুখন গাড়ী দেখা পাইছিলোঁ। সেই মানুহজন তেতিয়াৰে অট'মোবাইল ইঞ্জিনিয়াৰ আছিলে, বসন্ত ঘোষ বুলি। আৰু তেওঁ সৰু তেতিয়া যুগতে তাৰমানে 15 আগষ্ট 26 জানুৱাৰীত আপোনাৰ সৰু টয় প্লেন উৰুৱায় তেতিয়াই ইমানেই তেওঁ মানে হেৰি আছিলে, মানে মই ক'লোঁ যে তেওঁ চাইণ্টিষ্ট। তেওঁৰ ঘৰত বিভিন্ন উইণ্ড মিল আছিলে, তেওঁৰ ঘৰত টিউবৱেলটো এবাৰ মাৰিলে 100 বাৰমান নিজে পাম্প হৈ থাকে। এনেকুৱা কিছুমান সৰু সাধাৰণ চিন্তাধাৰাৰে বহুত ডাঙৰ কাম কৰি আমি সেইবোৰ দেখি খুব হেৰি হৈছিলোঁ, ইনস্পায়াৰ হৈছিলে। তো তেতিয়াই তাৰমানে মই যেতিয়াই তেওঁ ঘৰ আগেদি যাওঁ, স্কুললৈ যাওঁতে মই সদায় চাই পিনে ভাবোঁ যে ডাঙৰ হ'লে এই গাড়ীখন মই কিনিম। তো ডাঙৰ হৈ যেতিয়া মই চাকৰিত জইন কৰিলোঁ, চাকৰিত জইন কৰাৰ হেৰিতে তাৰপিছতে গৈ যেতিয়া তেওঁ ঘৰ বিচাৰি ফুৰিছোঁ, তেওঁ ঘৰ ইয়াৰ পৰা এৰি থৈ গুচি গ'ল। তেওঁ কলিকতালৈ গ'ল, কলিকতা গৈ তাৰপৰা বাহিৰত গৈ তেওঁ ঢুকালে। বা মই বহুত খবৰ খাতি লৈ লাষ্টত 3-4 ঘৰ মানুহৰ ঘৰত বিক্ৰী হৈছিলে গাড়ীখন। বিক্ৰী হৈ এঘৰৰ পিছফালে কচুৱনিৰ মাজত এখন গাড়ী পৰিছে, যিখনৰ নাম ৰেনল্ট 4CB। সেই গাড়ীখনে মোৰ জীৱনৰ প্ৰথম কালেকশ্যন আছিলে। আৰু সেই গাড়ীখন মই সেই যিজনৰ ঘৰত আছিলে তেওঁলোকৰ কচুৱনিৰ মাজৰ পৰা 3,500 টকা দি এই গাড়ীখন 1994-5 মানতে তেতিয়া এই গাড়ীখন কিনিছিলোঁ। আৰু সেই গাড়ীখন কিনাৰ পিছতে সেই গাড়ীখন আপোনালোকে হেৰিত দেখা পাইছে চাগে, ইয়াত লিখা আছে ৰেনল্ট 4CB, আৰু তাত লিখা আছে যে মাদাৰ অফ দ্য মিউজিয়াম। তাৰমানে এই গাড়ীখন যেতিয়া কিনি মই সম্পূৰ্ণ গঢ় দি পিনে ইয়াক যেতিয়া মই চলাওঁ ৰাস্তাত, তেতিয়া মানুহবোৰ একদম ভিৰ লাগে চাবলৈ। তেতিয়াই মই অনুভৱ কৰিলোঁ যে এই বস্তুটো চবেই ভাল পায়। তেতিয়াই মোৰ আজি গ্ৰামোফোন এটা কালি চাইকেল এখন, কালি মটৰচাইকেল, এনেকৈ সৰু সুৰাকৈ ঢেৰ বস্তু যেতিয়া ঘৰত গোট খালে, তেতিয়া মোৰ ঘৰত তাৰমানে এটা ডাঙৰ গেডাৰিং হ'ল। তেতিয়াই মই ভাবিলোঁ যে এই বস্তুখিনি মোৰ ঘৰত থাকিলে তাৰমানে ই
অকল মোৰ ফেমিলি, মোৰ ৰিলেটিভ, মোৰ ফ্ৰেণ্ড চাৰ্কলৰ বাদে আৰু কোনো নেদেখে। কিয় এখন আমি পৃথিৱীৰ প্লেটফৰ্ম কৰোঁ, যিখন প্লেটফৰ্মত কমনলি চবে দেখা পায় মানে। সেই হেৰিতে মই বহুত চেষ্টা কৰি মেলি মই সোণাপুৰত এই অনুষ্ঠানটো গঢ়িছিলোঁ। মই সোণাপুৰত প্ৰথম যিটো মিউজিয়াম বনাইছিলোঁ তাতো সুন্দৰভাৱে গঢ় লৈ উঠিছিলে, কিন্তু কিবাকিবি অঘটনৰ কাৰণে মোক তাৰপৰা আঁতৰি আহিব ক'লে। মই তাৰপৰা আহি বেলেগ এজেগাত ভাড়াত থাকিলোঁ, মেধিকুচি বুলি জেগাটুকুৰা, দ্বিতীয় মিউজিয়াম। প্ৰথম মিউজিয়ামৰ পৰা দ্বিতীয় মিউজিয়াম। দ্বিতীয় মিউজিয়ামত মই 5 বছৰমান থাকিলোঁ ভাড়াত। মোক খুব বেয়া অৱস্থালৈ গৈছিলে। তাৰপিছত মই লোন টোন লৈ মেলি যে এটুকা ইয়াত মাটি এটুকা যোগাৰ কৰি এই কাজিৰঙাতে এই অনুষ্ঠানটো কৰিবলৈ এতিয়া চেষ্টা কৰিছোঁ। এই অনুষ্ঠান সাংঘাতিক ধৰণৰ এটা ছেক্ৰিফাইচ কৰিছে গোটেই জীৱনটোত এই অনুষ্ঠানটো গঢ় দিবৰ কাৰণে। তেওঁ নিজা ঘৰৰ পৰিচয় বৰ্তমানলৈকে নাই। গতিকে ভাবক তেতিয়াহ'লে তেওঁ কিমান ছেক্ৰিফাইচ কৰিছে এই অনুষ্ঠানটো গঢ় দিবৰ কাৰণে। গতিকে আমি সকলোখিনি আমি এবাৰ চাবলৈ চেষ্টা কৰোঁ। আৰম্ভণিৰ পৰা যাম এইবাৰ এইফালে। এইখনো খুব চাবলগীয়া গাড়ী। হয়, এইখন ফ'ৰ্ড কোম্পানী। ফ'ৰ্ডৰ হয়। 1930 বা 40 ভিতৰত এইবিলাক গাড়ী আৰম্ভ হৈছিলে। আৰু এই গাড়ীখন সম্পূৰ্ণভাৱে হয় এই গাড়ীখন অৰিজিনেলিটি মেইনটেইন কৰি থকা হৈছে। হয়। ঠিক আছে। এই গাড়ীখনৰ আৰু চবতকৈ ডাঙৰ কথা এই যে নম্বৰ প্লেটখন হয় হয় ASA মিনিং AA2222 এইটোৰ মিনিং হ'ল আমাৰ যেতিয়া আনডিভাইডেড মেঘালয় আৰু অসম আছিলে, হয় হা, আমাৰ যেতিয়া আনডিভাইডেড মেঘালয় আৰু অসম হৈ আছিলে তেতিয়া শ্বিলং ৰাজধানী আছিলে। সেই ৰাজধানীৰ যিখন নম্বৰ আছিলে, যিটো নম্বৰ আছিলে ASA, সেই ASA এইটো খুব বিৰল। এইখন আছিলে আমাৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ ছাৰ গোস্বামী ছাৰ। হয় 50s যেতিয়া তেখেত মানে তাৰ ভাইচ চেঞ্চেলৰ আছিলে, ছাৰৰ ল'ৰা তেওঁ ৰিটায়াৰ্ড। তেখেতে এই গাড়ীখন আমাক দান হিচাপে এখন এই অনুষ্ঠানটোত দিছে। বেক চাইডে এই নম্বৰকেইটা দেখা পাইছে ন অলপকৈ? সেইকেইটা হ'ল লণ্ডনৰ নম্বৰ। তাৰমানে লণ্ডনৰ পৰা যেতিয়া আনিছিলে তেওঁ গাড়ীখন একেবাৰে অৰিজিনেল এইটো কাৰণে ৰাখিছে যে তাৰ প্লেটখনো বদলোৱা নাই, ওলোটা কৰি পিনে ইয়াত অসমৰ আনডিভাইডেড এই নম্বৰটো লিখিছিলে। গতিকে এখন মই খুব বিৰল। ইয়াৰ ৰং অৰিজিনেল আছে, ইয়াৰ সমস্তখিনি বস্তু, চিট কভাৰৰ পৰা আৰম্ভ কৰি A to Z। আমাৰ আহিবলগীয়া নতুন নিউ জেনেৰেশ্যন সৰু ল'ৰা ছোৱালীবিলাকৰ কমেডিয়ান হিৰো আছে আপোনাৰ মিষ্টাৰ বিন বুলি ক'লে আমাৰ ল'ৰা ছোৱালীবিলাক একদম মানে জাপ মাৰি আহে। আমি ইয়াত সকলো ল'ৰা ছোৱালীয়ে এইখনত ফটো তুলিবই। মিষ্টাৰ বিনছ কাৰ। এই গাড়ীখনো সেই তেনেকৈ ইয়াত ৰখা আছে। অষ্টিন মিনি কুপাৰ। এইখন আৰু 2-3খনমান গাড়ী আছে। ইয়াৰ কাষতে আৰু এখন এই গ্ৰীণ কালাৰ গাড়ীখন আছে, এখন টপলিনো। এই দুইখন গাড়ী ভাৰতবৰ্ষত 10খনমানৰ বেছি নাই। গতিকে এনেকুৱা বিৰল, এনেকুৱা আমাৰ নথকা বস্তুখিনি আমি আমাৰ অসমত আমি প্ৰিজাৰ্ভ কৰিছোঁ। এইটোৱে আমাৰ অসমৰ গৌৰৱ, নহয় জানো? গতিকে আমি কিয় ইয়াক আগবঢ়াই দিব নালাগে? দৰজাবোৰ ওলোটাকৈ খুলি সোমাব লাগে। দৰজাবোৰ ওলোটা চাওক। এইখনক মানে হেৰি ভাষাত কয় ছুইচাইড ডোৰ বুলি কয়। আৰু ইয়াৰ আগফালে ডিকি আগফালে, পিছফালেহে ইয়াৰ ইঞ্জিন থাকে। অষ্টিন 7 বুলি কয়। অষ্টিন 7 বেবে অষ্টিন। এই গাড়ীখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত খুব বেছি ফেমাছ হৈছিলে। আৰু আমাৰ যে এতিয়া বৰ্তমান যুগত যিখিনি আমাৰ ড্ৰাইভাৰ লগত এজন হেণ্ডিমেন থাকে, একচুৱেলি অৰিজিনেলি হেণ্ডিমেন বুলি বস্তুটো নাছিলে। প্ৰথম অৱস্থাত তাৰমানে আমাৰ গাড়ী চেল্ফত ষ্টাৰ্ট নহৈছিলে। সেই সময়ত তাৰমানে এজন ড্ৰাইভাৰ গাড়ীত বহে ষ্টেৰিঙত আৰু এজনে হেণ্ডেলমেন। এই হেণ্ডেলডাল এনেকৈ ঘূৰাই ইয়াক ষ্টাৰ্ট কৰে। তেতিয়া আছিলে হেণ্ডেলমেন আৰু ড্ৰাইভাৰ। তাৰপিছত যেতিয়া চেল্ফ ষ্টাৰ্টাৰ আৰম্ভ হৈ গ'ল তেতিয়া কি কৰিব? হেণ্ডেলমেনৰ কাম নাই, তেতিয়া তেওঁ হেল্পাৰ হিচাপে তেওঁ সেই হেণ্ডেলমেনৰ পৰা গৈ পিনে হেণ্ডিমেনলৈ কনভাৰ্ট কৰিলে। এই শ্বিলং কাৰ ৰেলী 3rd oldest কাৰ টাইটেল লৈ আহিছিলে সেই সময়ত। আমিতো এতিয়া দাৰ্জান ৰাস্তাই পথে দেখি থাকোঁ ন দাৰ্জান বুলি। এইখন হ'ল একেবাৰে পৌৰাণিক কাহানী। তাৰপৰা এইখন হেৰল্ড ট্ৰাম্প কোম্পানীয়ে যেতিয়া ইণ্ডিয়াত গাড়ী হেৰি কৰিছিলে, প্ৰচাৰ কৰিছিলে, তেওঁলোকে মাৰ্কেটিং কৰিছিলে, তেতিয়া ইয়াত ইণ্ডিয়ান নাম দি পিনে হেৰল্ড দিছিলে। কিন্তু একচুৱেলি অৰিজিনেলি ট্ৰাম্পৰ আকৌ মটৰচাইকেল খুব ফেমাছ, গাড়ী আকৌ স্পৰ্টছ কাৰ হিচাপে খুব ফেমাছ গাড়ী। সেইকাৰণে এইবিলাক স্পৰ্টছ মডেল আছিলে। এখন চাওক স্পৰ্টছ কাৰ হয় এখন। এই অনুষ্ঠানটো গঢ়িবলৈ আকৌ বিভিন্নজন আগবাঢ়ি আহিছে।
বিভিন্নজনে কোনোবাই টিংপাত অলপ দিছে, কোনোবাই চিমেণ্ট অলপ দিছে, কোনোবাই বাথৰুম বনাবলৈ ভিতৰৰ বস্তুখিনি দিছে হা। আৰু তাৰ মাজতে খুব ডাঙৰ কথা যে ইয়াত ONGC এজন চাকৰিয়ালে ইয়াত টিংখিনি দিছে, ইয়াৰ ফ্ৰেম বনাবলৈ কিবা দিছে, সম্পূৰ্ণ টিং দিছে। বা আমাৰ পুতলি কায়স্থ বুলি এগৰাকী মহিলা আছে হা, তেখেত আমি য'ত থাকোঁ হাউচিং কলনী, মোৰ ঘৰৰ কাষতে তেওঁ থাকে। তেওঁ খুব ভাল পায়, তেওঁ ৰিটায়াৰ্ড টিচাৰ আছিলে। তেখেতে এটা ঘৰ এটা বনাই দিবলৈ নিজে দায়িত্ব লৈ বৰ্তমান আমি ঘৰটো বনাই আছোঁ আৰু কিছুদিনৰ ভিতৰতে হৈ উঠিব। তেখেতক ইয়াৰ পৰা এইফালৰ পৰা মই ধন্যবাদ এটাও জনালোঁ। এই গাড়ীবোৰ আমি হঠাতে ইমান ধুনীয়া ধুনীয়াকৈ পোৱা নাই। আমি এখন গাড়ী এনেকুৱা কণ্ডিশ্যনত অনা হয়। এনেকুৱা এই গাড়ীখনো আৰু কিছু বছৰৰ পিছত মানে হঠাতে হয়তো নুঠে, কিছুদিনৰ পিছত আস্তে আস্তে আমি এখনকৈ আমি প্ৰজেক্ট হিচাপে ধৰি অলপকৈ কৰি গৈ থাকোঁ। এই গাড়ীখন হ'ল মাৰ্চিডিজ বেঞ্জ। মাৰ্চিডিজ বেঞ্জে প্ৰথম গাড়ী আৱিষ্কাৰ কৰিছিলে, তাৰ 1889ত কৰিছিলে। তাৰ কিছুদিনৰ পিছতে মাৰ্চিডিজ বেঞ্জৰ আৰম্ভ হওঁতে ফৰ্ড কোম্পানীয়ে প্ৰথম গাড়ী মাৰ্কেটিং কৰিলে। তাৰ পিছতে এইখন হ'ল ডিব্ৰুগড়ৰ পৰা, মই এখন ডিব্ৰুগড়ৰ পৰা গাড়ীখন চলাই অনা গাড়ী। আমি ভাবোঁ যে স্কটা নতুন কোম্পানী, কিন্তু নহয়, সেইবোৰ তাহানি যুগতে আৰম্ভ হোৱা। এখন 1895 সেই সময়তে তেতিয়া এই স্কটা কোম্পানী কিবা কিবি গাড়ীবিলাক উলিয়াইছিলে। এইখন গাড়ীৰ পিছফালে ইঞ্জিন, আগফালে ডিকি, লেফ্ট হেণ্ড গাড়ী। এইখন হ'ল হিলমেন মেংছ, এইবিলাক স্পৰ্টছ মডেল আছিলে। তো এইখন হিলমেন মেংছ মানে অৰিজিন হয় এইটো গ্ৰেট ব্ৰিটেইন। এইফালে তোমাৰ এইখন 3 হুইলাৰ, এইখন ছেকেণ্ড ৱৰ্ল্ডৰ ৱেপেন্স কেৰিয়াৰ আছিলে। ছেকেণ্ড ৱৰ্ল্ডৰ যেতিয়া ৱেপেন্স কেৰি কৰিবলৈ পিছফালে বক্স এটা থাকে, আগত ইঞ্জিন আৰু এজন মানুহে এই ৱেপেন্সখিনি কেৰি কৰিছিলে দেই। এইখন পৃথিৱীত অনলি 6 পিচ বুলি মই ইণ্টাৰনেটৰ যোগেদি মই খবৰ উলিয়াইছোঁ। গতিকে এনেকুৱা বিৰল এটা বস্তু আমাৰ অসমত থকাটো আমাৰ অসমৰ কাৰণে এটা ডাঙৰ গৌৰৱৰ। ৱৰ্ল্ডৰ মাত্ৰ 6 পিচ আছিলে এইখন মাজদা ন? মাজদা 650cc হয়। আপোনাৰ এইফালৰ পৰা দেখাই দিয়া অকণমান জাষ্ট। ইয়াক আৰু বহু ধৰণৰ কাম কৰিবলগীয়া আছে, আস্তে আস্তে আমি ডেভেলপ কৰিব লাগিব। ভক্সৱাগন কোম্পানীটো চবেই চিনি পায়, ফেমাছ কোম্পানী ৱৰ্ল্ডৰ। ভক্সৱাগনৰ এইখনৰ মিনি ভেন, এইখনৰ কম্বি বুলি কয়, কম্বি বুলি কয়। এইখন ৱৰ্ল্ডৰ আইকনিক বাছ। এইখন যাৰ ওচৰত আছে মানে এটা ডাঙৰ মানে কৌতূহল এটা হা। বিদেশৰ পৰা বহুকেইজন মানুহ অকল এইখন গাড়ী চাবলৈকে মাজতে আহিছিলে। এইখন হ'ল মাৰুতিৰ প্ৰথম মডেল। এইখন ৰিচেণ্টলি তেজপুৰৰ পৰা এগৰাকী মহিলাই, বৰুৱা ফেমিলি, তেখেতসকল এইখন ইয়াত গিফ্ট হিচাপে দিছে। ঠিক তেনেকৈ এইখন হ'ল মৰিছ MG কোম্পানীৰ খুব হেক্টৰ ট্ৰেক্টৰ আমি হুলস্থুল কৰি আছোঁ। এইখন MG কোম্পানীৰ এখন উডি। এইখন আকৌ এতিয়া বনাই আছোঁ, এইখনৰ ৰং চঙৰ কাম ফিনিছ হ'ব আৰু। মৰিছ উডি মৰিছ গেৰেজৰ। এইখন মেক্সিমাম ইয়াতে কাঠৰ কাম আছে, চব কাঠৰে বডিবিলাক বনাইছিলে সেই সময়ত হা। এইফালে ভিতৰৰ ফালে চাব পাৰিবা, ভিতৰৰ সকলোখিনি এইবিলাক বডিটো কাঠৰ। এইখন হ'ল লেণ্ড ক্ৰুইজাৰ, লেণ্ড ক্ৰুইজাৰ জীপ। এইখিনি হ'ল অফ ৰডিঙৰ মানে কিং। কিন্তু এই গাড়ীখন ৰাজীৱ গান্ধী যেতিয়া মিজোৰামলৈ আহিছিলে, তেখেতে মিজোৰামৰ ছোনিয়া গান্ধীক লৈ পিনে এই গাড়ীখন নিজে ট'ৰ কৰিছিল, নিজে চলাইছিল। এজন আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে নিজ হাতেৰে চলোৱা এখন গাড়ী আমি ইয়াত সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছোঁ। এইখনক কিং অফ দ্য অফ ৰডিং বুলি কয় ৱৰ্ল্ডে। এইবিলাক জীপৰ এই ৱাৰত ইউজ কৰা এইবোৰ জীপৰ কালেকশ্যন। ঠিক আছে, ৱাৰত ইউজ কৰা ন এইবিলাক? এইবিলাক যে আপোনালোকে দেখি আছে গাড়ীবিলাক, সকলো গাড়ী যুদ্ধ ক্ষেত্ৰত ব্যৱহাৰ হৈছিলে এইবিলাক চাওক। ঠিক তেনেকৈ আমি এইখন লেণ্ড ৰ'ভাৰ, আমি সাধাৰণতে নেশ্যনেল জিঅ'গ্ৰাফী, হিষ্ট্ৰী এইবিলাক চেনেলত যিটো অফ ৰডিং কাৰবিলাক, হাবি বননি যিবিলাক গাড়ী চলে এনেকুৱা ধৰণৰ, এইবিলাক হ'ল এইখন হ'ল লেণ্ড ৰ'ভাৰ। এইখন চাওক, এলুমিনিয়ামৰ বডিটো, সম্পূৰ্ণ বডিটো এলুমিনিয়ামৰ হয়। আৰু এইফালে গাড়ীখনৰ আপোনালোকে এইটো সকলোৱে জানেই, লেণ্ড ৰ'ভাৰ বুলি ক'লে মানে এখন বহুত মানে বিলাসী গাড়ী হয়। আৰু এইখন হ'ল অফ ৰডিং কাৰ, গতিকে এইখন চাওক লেণ্ড ৰ'ভাৰ লিখা আছে। তেওঁলোকে তেতিয়াই চিন্তা কৰাচোন, ওপৰত স্প্লিণ্ট AC লগাইছিলে। AC থকা গাড়ী, লেণ্ড ৰ'ভাৰটো বিভিন্ন গাড়ী আছে, কিন্তু AC থকা ভাৰ্চন খুব বিৰল, খুব কম পোৱা যায়। এইখন হ'ল টাৰ্মিনেটৰ 2 যেতিয়া আৰ্নলে ইউজ কৰিছিলে, টাৰ্মিনেটৰ 2 আৰ্নলে যিখন ইউজ কৰিছে, ছেম মডেল এখন জীপ কোম্পানী, এখন জীপ চেৰকি।
Jeep? জিপ চেৰকি Jeep জিপ Cherokee। কোম্পানী এইখন আমেৰিকান গাড়ী এইটো তো, চাওক অ, জিপ কোম্পানীৰ হয় এইটো এইবিলাক হ'ল এখন মানে মাচুল কাৰ বুলি ক'লে হেৰি নহয় যে মাচুল মেনে মাচুল মেনে চলাইছে চলাইছে। ৱৰ্ল্ড ইউনিভাৰ্ছ মিষ্টাৰ ইউনিভাৰ্ছ আৰ্নল্ডে আৰ্নল্ড এই ইউজ কৰিছিলে আৰু এইখন মণ্টু দা বুলি আমাৰ গুৱাহাটীৰ আমাৰ দাদা বন্ধু এজনে এইখন গাড়ী ইয়াত ডনেট হিচাপে দিছে এই গাড়ীখন আপোনাৰ যেতিয়া ভাৰতবৰ্ষত প্ৰথম গাড়ী আহিছিলে কলিকতালৈ 3খন অল্ডছমোবিল কোম্পানীৰ গাড়ী আহিছিলে আমেৰিকাৰ পৰা 1900ত তাৰে কেইদিনমানৰ পিছত কেইদিনমানে এই 2-4 বছৰৰ পিছত আমাৰ অসমত হোজাই যমুনামুখৰ ৰায়বাহাদুৰ ঘৰলৈ এই অল্ডছমোবিলখন আহিছিলে তাৰমানে যেতিয়া ভাৰতবৰ্ষত প্ৰথম গাড়ী আহিছে তাৰ কেইদিনমানৰ ভিতৰতে আমাৰ অসমতো গাড়ী সোমাইছে আমাৰ মানুহে গাড়ীৰ আৱাজ দেখিছে আমাৰ গাড়ী চলোৱা দেখিছে হা তেতিয়া তেওঁলোকৰ এই হোজাই যমুনাৰ ৰায়বাহাদুৰ ঘৰ এই গাড়ীখন যেতিয়া মই পম খেতি বিচাৰি মেলি উলিয়াইছোঁ তেতিয়া আধা মাটিত পোত খাই আছিলে পোত খাই থকাৰ পিছত ৰায়বাহাদুৰ ঘৰ পৰা তো মই এইখন গাড়ী খান্দি মেলি ইয়াক উদ্ধাৰ কৰি আনিছোঁ মোৰ মনৰ ভাৱটো এইটো যে ভাৰতবৰ্ষ আৰু অসমৰ এটা হিষ্ট্ৰী থকা গাড়ীখন আমি যাতে ইয়াতকৈ আৰু ডেষ্ট্ৰয় হ'ব নিদিওঁ ইয়াক যেনে তেনে আমি আকৌ ৰেষ্ট'ৰ কৰি এটা হেৰিলৈ আনিব পাৰোঁ ভক্সল কোম্পানীৰ তাৰ কাষত এইখন আছে অষ্টিন A40 এইফালে ফ'ৰ্ড এই গাড়ীখনৰ চবেই চেলফি চবেই ফটো তুলিবই হা এই গাড়ীখনৰ তোমালোক এইটো আচ্ছা এই গাড়ীখন এইখন হ'ল প্লাইমাউথ উডি আমেৰিকান কোম্পানী হা প্লাইমাউথ উডি এইবিলাক চব কাঠৰ এটা সময়ত এইবোৰ কাঠ চাঠ জৰাজীৰ্ণ ভাঙি চিঙি চেচ হৈ গ'ল এইবিলাক চব কাঠৰ চাওক চেচ হৈ যোৱাৰ পিছত মই আকৌ আস্তে আস্তে গড় দি আজি এই পজিশ্যনলৈ আনিলোঁ হা তুমি এইফালৰ পৰা চাব পাৰা শ্লাইডিং এইবিলাক শ্লাইডিং এনেকৈ খোলে তাৰপিছত এইটো ইয়াৰ হেণ্ডেলডাল লগোৱা হোৱা নাই ইয়াৰ চিট টিটবিলাক বনাবলৈ দিবলগীয়া হৈছে এতিয়া একদম চফা ছেটৰ নিচিনা চিট সকলোৰে এজন প্ৰিয় ব্যক্তি তথা কবিৰ সম্ৰাট বুলি ক'লেও ভুল নহ'ব তেখেতক সকলোৱে চিনি পায় নীলিম কুমাৰ ছাৰ মোৰ লগত আছে একদম হঠাৎ লগ পাই গ'লোঁ ইয়াতে কাৰ কালেকশ্যনৰ যিটো মিউজিয়াম হয় তাতে লগ পালোঁ আৰু ছাৰৰ পৰা মই অকণমান অনুভৱটো জানিব চেষ্টা কৰিম যে কেনেকুৱা পালে ইয়াত আহিছে মই চম্পক বৰবৰাৰ লগত আহিছোঁ ইয়াত যে নোসোমালে মই কিমান লোকচান হ'লহেঁতেন মই অনুভৱ কৰিছোঁ এতিয়া আচ্ছা অলপ নোৱাৰিম মই আবেগিক হৈছোঁ আবেগটো মানে হৈছোঁ মই এই বস্তুটো আমাক নহয় এই বস্তুটো মই মানে কিহৰ কাৰণে গতিকে পৃথিৱীৰ মানে ইহৰ কাৰণে মানুহৰ কেনেকৈ বিকাশ হৈছে মানুহৰ মানে ডিজাইনৰ মানুহৰ অনুভূতিৰ মানুহৰ মানসিকতাৰ এই গাড়ীবিলাকৰ মাজেৰেও আহিছে আমাৰ সভ্যতাৰ কেনেকৈ বিকাশ হৈছে এই গতি কথাবোৰ আহিছে আৰু এই গতি কথাবোৰ আচলতে এই বিকাশৰ যে এই ক্ৰমবিকাশৰ মাজেৰে ইয়াৰ ভিতৰত যে সাধাৰণ মানুহো কেনেকৈ জড়িত হৈ আছে সাধাৰণ মানুহকো আমি যে মানে এই শ্ৰেণীত মানে এক ধৰণৰ সেই কেনেকৈ ব্যৱহাৰ কৰিছিলে না এই গাড়ীখন নিৰ্মাণৰ কাৰণে ইয়াৰ লগত যি শ্ৰমিকসকল জড়িত আছিলে শ্ৰমিকসকলক আমি পাহৰি যাওঁ হয় নহয় শ্ৰমিকসকলকে আমি পাহৰি যাওঁ তাৰ মেকানিকবিলাকক আমি পাহৰি যাওঁ যিসকলে নিৰ্মাণ কৰিছে তেওঁলোকক আমি পাহৰি যাওঁ এচাম মানুহৰ ইহৰ কাৰণে আমি তেওঁলোকক এই কৰোঁ সেইটোও কিন্তু জড়িত আছে সেইবোৰ কথাও মোৰ মনত পৰিছে সেই মানুহবোৰলৈও মোৰ মনত পৰিছে গতিকে আজিৰ ডেটতো সেই মানুহ আছে আৰু এইবোৰ দেখিছে এই অৱস্থাত যে আহিছে এই অৱস্থাত অহাৰ কাৰণে আমাৰ মানুহ আছে সেই মানুহকেইজনৰ যোগেদিহে আহিছে সেই মানুহবিলাক গাড়ী আকৌ আহিছে গাড়ীবিলাক মানুহখন টানি আনিছে সেই গোটেই কথাবোৰ আছে তেওঁলোকক নহ'লে মানে নহয়গৈ সাধাৰণ মানুহখিনি নহ'লে নহয়গৈ সেই কথাখিনিক লৈ আমি নাভাবোৱে এই গোটেই মানে আমি ভাবিছোঁ এখন সাংঘাতিক এই মানুহ তাত ডাঙৰ ডাঙৰ মানুহ উঠিছে সেইটো হয় কিন্তু মানুহবিলাকক উঠাইছে কিন্তু একদম সাধাৰণ মানুহবিলাক উঠাইছে এই যে সভ্যতাটো সাধাৰণ মানুহে আচলতে এই কথাই আছে এই কথাখিনি মোৰ একদম বিৰাট ইয়াত সোমাই পেলাই সেই তেওঁলোকলৈও মোৰ মনত পৰিছে কিন্তু সেইকাৰণে মই অকণমান মানে আৱেগিক হৈ পৰিছোঁ
কাৰণ মোৰ মানে সেইসকল মানুহৰ প্ৰতি সদায় এই এটা থাকেই কিয় থাকে নাজানো সকলো সভ্যতাটো তেওঁলোকে সেই কঢ়িয়াই আনি আছে আনিহে আমাৰ হাতত তুলি দিয়ে এচাম মানুহৰ হাতত তুলি দিয়ে এচাম শ্ৰেণীৰ হাতত তুলি দিয়ে আৰু আমি সেইটো এই কৰোঁ ব্যৱহাৰ কৰি আমি লৈ থাকোঁ একদম সভ্য হৈছোঁ আৰু যি নহওক আমি এই এনেকুৱা এইঘৰৰ মাজত আহি পেলাইও তেওঁলোকক আমি পাহৰি যাব নোৱাৰোঁ সেইটোৱে মোৰ ভাল লাগিছে আৰু আৰু এনে এটা কাম যে এখেতে কৰিছে এই এটা এই কথাটো আমাৰ অসমত এই ধৰণৰ এটা চিন্তা এই কোনেও যে কৰা নাছিলে ইমান দিনে মই শুনা নাই কৰা নাই আৰু এইখন মানে এসময়ত পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে চাব আহিব এই গাড়ীবোৰ এতিয়াও কোনে ৰাখিছে অসমৰ নিচিনা এখন ঠাইত এই কাজিৰঙাৰ ভিতৰত এনেকুৱা এখন ঠাইত ৰাখিছে কাজিৰঙাখন অকল মানে গড়ৰ কাৰণে বিখ্যাত নহয় এইখনৰ কাৰণে বিখ্যাত তেওঁলোকে ইয়ালৈ আহিব এইখনৰ বিষয়ে আকৌ প্ৰচাৰ হ'ব লাগিব এই হ'ব লাগিব প্ৰচাৰ হ'ব এই প্ৰচাৰ হ'লে নিশ্চয় সেইটো হ'বগৈ মই সেইটো আশাও কৰিছোঁ আৰু সেইটো হওক হঠাৎ আচলতে একদম এজন মহান ব্যক্তিক লগ পাই মই একদম নথৈ আনন্দিত হৈছোঁ আৰু মানে মোৰ কথা ক'বলৈ অকণমান একদম কথা ক'বলৈ মোৰ অকণমান ভয় নিচিনা ভাৱ এটা হৈ গৈছে গতিকে ছাৰক অকণমান সময় লগ পাই একদম কৃতজ্ঞ হ'লোঁ ধন্যবাদ ছাৰ পেট্ৰল পাম্প এটা আমাৰ সেই সময়ত গাড়ীবিলাকত কেনেকৈ তেল দিছিলে যেতিয়া এছিয়াৰ প্ৰথম ৰিফাইনেৰী হৈছিলে ডিগবৈ 1901 চনত যেতিয়া প্ৰথম ৰিফাইনেৰী হ'ল সেই সময়তে যে সেই ৰিফাইনেৰীবিলাকৰ পেট্ৰল পাম্পবিলাকে কেনেকৈ তেল দিছিলে কি হেৰিত দিছিলে সেই বস্তুটোৱে হ'ল এইটো এই পেট্ৰল পাম্পৰ ডিছপেঞ্চাৰটো এইটো দি তেতিয়া গেলেন চিষ্টেম এটা হেণ্ডেলডাল দি এনেকৈ পাম্প কৰি থাকিব লাগে আৰু তেলটো ওলাই থাকিব গাড়ীখনত এবাৰত মানে 5 লিটাৰ ইজুকেলি 1 গেলেন এইটো লিটাৰ চিষ্টেম নহয় এইবিলাক গেলেন চিষ্টেম আছিলে সেই সময়ত তো এই দুটাকে আমি এনেকৈ ইয়াত ডিছপ্লেত ৰাখিছোঁ মিটাৰটো চাওক ইয়াত এইটো বেক মিটাৰ এইটো শুনা 0 পৰা 5 to 10 এইটো এটা পাম্পত যেতিয়া পাম্প কৰা যায় তেতিয়া তাৰমানে ই গেলেন চিষ্টেমত এইটো তেল দিছে যে ভাৰতবৰ্ষৰ এটা মানে আপুৰুগীয়া তেলৰ হেৰি যেতিয়া প্ৰথম এছিয়ানৰ প্ৰথম ৰিফাইনেৰী আছিলে তাৰ কিছুদিনৰ পিছতে এইবিলাকে দিছিলে মই তাহানিয়ে এইটো যোগাৰ কৰি ৰাখিছোঁ যাতে আহিবলৈকে প্ৰজন্ম নিশ্চয় সকলোৰে পৰিচিত প্ৰিণ্ট মিডিয়াৰ লগত জড়িত চম্পক বৰবৰা ছাৰ চিত্ৰশিল্পী এজন আৰু তেখেতৰ পৰা মই অকণমান ইয়াৰ মানে এই কাৰ কালেকশ্যনৰ অকণমান অনুভৱ জানিব বিচাৰিম যে কেনেকুৱা পালে ইয়ালৈ আহিছে নাই আচলতে ইয়ালৈ আহি মই বহুতবাৰ আহিছোঁ আচলতে পিকলু ডেকা মোৰ সম্পৰ্কীয় যিহেতু সেই মানে ময়ে সৌভাগ্য যে এই ট্ৰেজেডাৰী স্কুলখন এই নামকৰণ হোৱাৰ বহুত আগৰ পৰাই ইয়াৰো এটা ইতিহাস আছে সেই তাৰ পৰাই মই এইখিনি কথা জানো আৰু মোৰ অনুভৱৰ মাজত এই গোটেই অনুষ্ঠানটো খুব জড়িত আছে আৰু এইবোৰ কথা যি বেদনা বা ইয়াৰ গোটেই আনন্দ গোটেই মানে ইয়াত যেনেকৈ বেদনা আছে পিকলুৰ তেনেকৈ বহুত আনন্দও আছেতো কিছুমান সেইখিনি মোৰ লগত সদায় শ্বেয়াৰ কৰি আহিছে সেইকাৰণে মই এইপিনে গ'লে বা এই হেৰিখন এই বস্তু ইয়াৰ এই স্থান পোৱাৰ আগলৈকে য'ত য'ত আছিলে এই বিৰাট এটা ইতিহাস মানে গোটেই বস্তুতে ইতিহাস যেনেকৈ এখন গাড়ীৰ এটা ইতিহাস আছে সি এটা লুপ্তপ্ৰায় অৱস্থাৰ পৰা আকৌ জীৱন্ত এটা ৰূপ আকৌ ঘূৰি আহিছে বা এইখনো এখন মানে এটা অস্থিৰ অৱস্থাৰ পৰা এটা স্থায়ী অৱস্থালৈ আহিছে অনুষ্ঠানটো এনেকুৱা এটা মিউজিয়াম হয়তো পৃথিৱীতে মই বিৰল বুলি ভাবোঁ আৰু এই বিশেষকৈ এইবাৰ এতিয়া কাজিৰঙাত যিহেতু এইখন আহি পেলাই ইয়াতে এটা নিজৰ স্থান এটা লৈছেহি আৰু ভাবোঁ ভৱিষ্যতৰ কাৰণে বিশ্বৰ ইতিহাসৰ বা বিশ্বৰ মানচিত্ৰত মানে পৰ্যটনৰ মানচিত্ৰত এইখন বিশেষ স্থান পাব ছাৰে যে এইটো লৈ আছে দেখিছেনে এইটো ছাৰৰ বাইদেৱে তৈয়াৰ কৰি দিছে এইটো চাওক বেগটো একদম ইউনিক হয় চাওক মোৰ লগে লগে চকুত পৰিছে সেইখিনিত লৈছে আকৌ